হাই গাইজ, আজি মই বনাইছোঁ চাবোন দুটা বনালোঁ। এইটো হালধি এল'ভেৰা দি বনাইছোঁ। মই অলপ হালধি বেছি দিতো, সেইকাৰণে দেখিবলৈ অলপ ক'লা ক'লা হয়। আৰু দুটা বনাই আছোঁ। এইটো মোৰ চাবোন যে ঢালিম সেইটো বস্তুত তো অনলাইনত কিনিব পোৱা যায়। এতিয়া মোৰ বনোৱা হৈ গ'ল। চব বেছি দিলোঁ, হালধি দিলোঁ। ই ভিটামিনটো দিম এতিয়া। ৰ'বা, ই ভিটামিনটো লাষ্টত দিবা। হালধি দিবা, এল'ভেৰা দিবা। কেঁচা হালধি মিক্সিত কেঁচা হালধি আৰু এল'ভেৰা পেষ্ট কৰি ইয়াত ঢালি দিছোঁ। গোলাপ জল দিছোঁ। এতিয়া ই ভিটামিনটো দি মিলাই ঢালি দিম, হৈ গ'ল। ই ভিটামিন দুটা দিম। দুটা দি ঢালি দিলে হৈ গ'ল। আৰু বেটাৰটো দেখুৱাইছোঁ। এই যে এনেকুৱা বনাবা, এনেকুৱা বনাবা। এনেকুৱা বনাবা। অলপ ঠাণ্ডা হ'বলৈ দি আছোঁ। ঠাণ্ডা হোৱাৰ পিছত নাৰিকল তেল লগাই দিছোঁ, মানে পটককৈ উঠিব। নাৰিকল তেল নলগালেও হয়, মই লগাই দিওঁ মানে পটককৈ উঠিবৰ কাৰণে নাৰিকল তেলটো লগাই দিওঁ। তোমালোকে চাবোন বনাবা। কাৰ কাৰ চাবোন লাগে, এইটো ফেচ ৱাছতো কাম কৰিব, চব কাম কৰিব। গৰমত আজি ফুটছো লগোৱা নাই, একদম বলীয়া হৈ আছোঁ। আৰু এই যে এইটো এনেকুৱা হৈছে, দেখিছানে নাই? এনেকুৱা হৈছে। মই কেঁচা হালধিটো অলপ বেছি দি দিওঁ। কেঁচা হালধিটো হ'লে ভাল হয়। এতিয়া মই অলপ ঠাণ্ডা কৰি লৈছোঁ। ধোঁৱা ওলাইছে কেনেকুৱা দেখিছা? নিবা, মাত্ৰ 30 টকা। ঘৰৰ বস্তু মাত্ৰ 30 টকা। তোমালোকে নিব পাৰা, আহিবা নিবলৈ। গাত মাখিলেও ধুনীয়া হ'ব। চব নেচাৰেল প্ৰডাক্ট দি। ঘৰৰ মোৰ হালধি, ঘৰতে মোৰ হালধি আছে। এল'ভেৰাও ঘৰতে আছে। এইবোৰ দি বনাইছোঁ। মোৰ ল'ৰা ছোৱালীটো ইউজ কৰি বহুত ভাল পায়, তো মই ঢালি দিওঁ। মই দেখুৱাই দিছোঁ কেনেকুৱা হৈছে। তাত অলপ ঢালিছোঁ। এয়া দেখিছা? এনেকৈ ঢালি ল'বা হা। তোমালোকে পৰিয়েই যায়গৈ। মোৰ মোবাইলটো খালি পৰে দেখুৱাব গ'লে। ষ্টেণ্ডটো ঢিলা হ'ল নেকি গমেই নাপাওঁ। তোমালোকে চাবোন বনাবা দেই। এয়া মই চাবোন বনাইছোঁ, কিমান টান হৈছে চোৱা। এইটো এটা চাবোন বনাইছোঁ, আৰু বাকীবোৰোতো দেখিছাই চাবোন